নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে কালিৰ দিনটোত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক বহিছিল লোকসভা ভৱনত আৰু লোকসভা ভৱনত বহা এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেইবাখনো আঁচনি তেওঁলোকে অনুমোদন জনাইছিল এই মুহূৰ্তত NHM SSA APDCL ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সৰ্বশিক্ষা অভিযান আৰু যি APDCL আছে APDCL কৰ্মচাৰীসকল আছে এই কৰ্মচাৰীসকললৈ ভাল খবৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল কৰ্মচাৰীক লৈ যিসকল কৰ্মচাৰীয়ে কেইবাবাৰো আবেদন কৰিছিল বা কেইবাটাও দাবী উত্থাপন কৰিছিল সেই দাবীৰ প্ৰতি সন্মান জনাই ইতিমধ্যে এই NHM SSA APDCL এই বিভাগত থকা যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলক লৈ সুখবৰ দিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত লৈছে গুৰুত্বপূৰ্ণ কি সিদ্ধান্ত লৈছে এই মুহূৰ্তত সবিশেষ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সৰ্বশিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীলৈ ভাল খবৰ কেবিনেট বৈঠকত ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ পৰা প্ৰতিগৰাকী কৰ্মচাৰীয়ে লাভ কৰিব আপোন ঘৰৰ সুবিধা এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আমি পুনৰবাৰ লৈ কাৰণে চেষ্টা কৰিছোঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHM SSA সৰ্বশিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কৰ্মচাৰীসকললৈ APDCL কৰ্মচাৰীসকললৈ ভাল খবৰ APDCL AGCL যিসকল কৰ্মচাৰী অস্থায়ীভাৱে আছে তেওঁলোকৰ বাবেও ভাল খবৰ দিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ পৰা প্ৰতিগৰাকী কৰ্মচাৰীয়ে আপোন ঘৰৰ সুবিধা লাভ কৰিব আপোন ঘৰৰ সুবিধা আপোন ঘৰৰ আঁচনিত 30 লাখ টকা পৰ্যন্ত উইদাউট গ্যাৰেণ্টি তেওঁলোকে লাভ কৰিব ধন আৰু এই ধনৰে তেওঁলোকে নিজৰ সপোনৰ ঘৰখন বনাবলৈ পাৰিব সমান্তৰালভাৱে আপোন বাহন আঁচনি তেওঁলোকৰ কাৰণে ইতিমধ্যে আগবঢ়াই দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কালিৰ দিনটোত লোকসভা ভৱনত যি কেবিনেট বৈঠক বহিছিল আৰু কেবিনেট বৈঠকতে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সৰ্বশিক্ষা অভিযান APDCL এই কৰ্মচাৰী এই বিভাগত কৰ্মৰত যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকললৈ সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে কেইবাবাৰো তেওঁলোকে দাবী উত্থাপন কৰি আছিল বিভিন্ন বিষয়ত তেওঁলোকে দাবী উত্থাপন কৰি অহা পৰিলক্ষিত হৈছিল আৰু সেই দাবীৰ প্ৰতি ইতিমধ্যে সঁহাৰি জনাই ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে কেবিনেট বৈঠকত এই সিদ্ধান্ত লৈছে আপোন ঘৰৰ সুবিধা আপোন বাহনৰ সুবিধা ইতিমধ্যে প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে এই সকল বিভাগত কৰ্মৰত কৰ্মচাৰীসকললৈ কেবিনেট বৈঠকত লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা NHM SSA APDCL কৰ্মচাৰীলৈ এক প্ৰকাৰ সুখবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যটো আছে আমি পোনে শুনাব বিচাৰিছোঁ আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কণ্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল মই ভাবোঁ যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব আপোন বাহন আঁচনি য'ত নেকি উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায় চৰকাৰে 3% সুদ দিয়ে আপোন ঘৰতো নতুন ঘৰ বনাব ফ্লেট কিনিব 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায় ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল এতিয়াৰ পৰা SSA NHM বাকি তিনিটা কৰ্পৰেশ্যনো পাব নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি কেইটামান সৰু আৰু অলপ টেকনিক্যাল সিদ্ধান্ত আছে মই আপোনালোকৰ আগত গাই যাব খুজিছোঁ এটা হ'ল আমি 3000 কোটি টকাৰে অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ড এটা
সেবিৰ লগত ৰেজিষ্টাৰ কৰিব খুজিছোঁ যাতে অসমৰ ষ্টাৰ্টআপ আৰু অসমত ইণ্ডাষ্ট্ৰী কৰিব অহা ব্যক্তিসকলক আমি তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু তেওঁলোকৰ কোম্পানীসমূহত প্ৰয়োজন হ'লে চৰকাৰী অংশীদাৰিত্ব আমি ক্ৰয় কৰিব পাৰোঁ। ধৰক টাটাই অসমত এটা ইণ্ডাষ্ট্ৰী লগাব আহিছে, টাটাই যদি বিচাৰে যে ষ্টেট গভৰ্ণমেণ্টেও 10% লওক, আমি যাতে কিনিব পাৰোঁ তাৰ কাৰণে আমি আছাম অল্টাৰনেটিভ ফাণ্ড এটা উইথ 3,000 crore আমি কৰিব খুজিছোঁ। ইয়াক সেবিৰ অনুমোদন লাগিব, সেই ব্যৱস্থা আমি কৰিব গৈ আছোঁ। ৰাজ্যত যাতে খনিজ পদাৰ্থৰ সন্ধানৰ প্ৰক্ৰিয়া আমি আৰু ক্ষিপ্ৰ কৰিব পাৰোঁ সেইবাবে ষ্টেট মিনাৰেল এক্সপ্লৰেশ্যন ট্ৰাষ্ট এটাও আজি গঠন কৰা হয়। অসমৰ বাবে এটা আনন্দৰ বতৰা যে পশ্চিম কাৰ্বি আংলং জিলাত হিন্দুজা কোম্পানীয়ে পাম ষ্ট'ৰেজ 900 মেগাৱাটৰ নিৰ্মাণ কৰিব খুজিছে। ইয়াৰ ফলত 5,400 কোটি টকাৰ বিনিয়োগ হ'ব। এডভান্টেজ অসমৰ স্বাক্ষৰিত আন এক চুক্তি আজি বাস্তৱত ৰূপায়িত হ'ব। পশ্চিম কাৰ্বি আংলং জিলাত পাম ষ্ট'ৰেজ যাৰ জৰিয়তে 900 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব, এই পাম ষ্ট'ৰেজ প্ৰজেক্ট আজি কেবিনেটে অনুমোদন জনাইছে। ইট উইল বি এ 5,400 crore ইনভেষ্টমেণ্ট ফ্ৰম হিন্দুজা গ্ৰুপ। আজি কেবিনেটে চন্দ্ৰপুৰত এখন নবোদয় বিদ্যালয় স্থাপনৰ বাবে ভাৰত চৰকাৰক 40 বিঘা মাটি আবণ্টন কৰিছে। আমাৰ নামঘৰ, ধৰ্মীয় অনুষ্ঠান, অংগনবাদী কেন্দ্ৰ আদিক বসুন্ধৰা 3ত আমি ভূমি আবণ্টনৰ যি মিছন লৈছিলোঁ সেই মিছনৰ অধীনত আজি আমি 1935টা প্ৰজেক্ট বা প্ৰস্তাৱ আজি কেবিনেটে অনুমোদন জনাইছে আৰু সেই ধৰণে ৰাজ্য চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ থকা 518টা অনুষ্ঠানৰ বাবে আজি আমি মাটিৰ বন্দবস্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছোঁ। মূলতঃ কেবিনেটে আজি এই সিদ্ধান্তকেইটাই লৈছে আৰু মই ভাবোঁ যে ৰাজ্যৰ কৰ্মচাৰীৰ পৰা, জনজাতীয় লোকৰ পৰা, হিন্দুজাৰ ইনভেষ্টমেণ্টলৈকে কেইবাটাও ভাল সিদ্ধান্ত আজি লোৱা হ'ল। আপোনালোকৰ যদি কিবা সুধিব আছে সুধিব পাৰে। চাওক, BTRত আদানী মাটি দিয়া নিদিয়া তাৰ লগত বিশেষ এটা প্ৰক্ৰিয়া লুকাই আছে। অসমত আমি 3,000 মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে আমি এটা উদ্যোগ স্থাপন কৰিম আৰু এই উদ্যোগটোৰ বাবে নিবিদা হ'ব। নিবিদাত আৰু কেইবাটাও গ্ৰুপে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ইয়াত ব্যয় হ'ব 40,000 কোটি টকা, 40,000 crores। আমি ভাবিছিলোঁ যে জাগিৰোডৰ দৰে সমান ইনভেষ্টমেণ্ট এটা যদি কোকৰাঝাৰত হয় তাৰ ৰাইজে আমাক আদৰণি জনাব আৰু BTADৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। কাৰণ 40,000 crores ইনভেষ্টমেণ্ট মানে মিনিমাম 1 লাখ মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি তাত এমপ্লয়মেণ্ট পাব। কিন্তু আমি এনেকুৱা বদনাম ল'ব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছোঁ। এই 3,000 মেগাৱাট শক্তি উৎপাদনৰ বাবে আন স্থানত আমাৰ মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে। আমি মাত্ৰ BTADত ইণ্ডাষ্ট্ৰী যেনেকৈ এডভান্টেজ অসম হ'ল 5 লাখ টকা ইনভেষ্টমেণ্ট আহিব, BTADয়ে মনত ভাবিব যে গোটেইখিনি অসমে লৈ ল'লে আমাক একোৱে নিদিলে। সেইকাৰণেহে আমি তেওঁলোকক দিয়াৰ এটা প্ৰস্তাৱ দিছিলোঁ। কিন্তু তেওঁলোকে যিহেতু নিজে নালাগে বুলি কৈছে, আমাৰ অতিৰিক্ত মাটি মজুত আছে আৰু নৱেম্বৰত তাৰ আধাৰশিলাও হ'ব আৰু উদ্যোগটো আগবাঢ়িও যাব। গতিকে তাৰ কাৰণে আমাৰ জোৰ জবস্তি কৰা কথা নাই। কিন্তু ৰাইজে এটা কথাও জানিব লাগে, সেই 4,000 বা 3,000 বিঘা মাটি মাত্ৰ 80টা পৰিয়ালে ৰাখি থৈ দিছে। গতিকে 80টা পৰিয়ালে 4,000 বিঘা মাটি ভোগ দখলত থাকিব লাগে নেকি? গতিকে মই
আহ্বান জনাম যে তাত আদানী নহয়, অন্ততঃ মেডিকেল কলেজ হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, কিবা ভাল কামত সেই মাটিখিনি ব্যৱহাৰ হওক। কিন্তু আমাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আমাৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আমি তাতেই যাব লাগিব। অতিৰিক্ত 2 মাটি আমি ধুবুৰী আৰু গোৱালপাৰা জিলাত আমি ৰেডি কৰি থৈছোঁ। গতিকে তাৰ পৰা যদি বিটিআৰে ভাবে যে আমাৰ ইয়াত নালাগে, আমি ডেফিনেটলি ধুবুৰী বা গোৱালপাৰাত এই প্ৰজেক্টটো কৰিম। কাৰণ উইদাউট শক্তি 2029 চনৰ পিছত অসমৰ এটা ঘৰতো লাইট নজ্বলিব যদি আমি পাৱাৰ প্লাণ্ট নকৰোঁ। আনকি বিটিআৰৰো এটা ঘৰত লাইট নজ্বলিব যদি আমাৰ পাৱাৰ প্লাণ্ট নহয়। কিন্তু এইখন চৰকাৰৰ নীতি যে আমি ক'তোৱে জনজাতীয় লোকৰ লগত সংঘাত নকৰোঁ। তেওঁলোকে ভাল পাব বুলিহে আমি প্ৰজেক্টটো তাত লৈ গৈছিলোঁ। নহ'লে ক'ব আপোনালোকে জাগিৰোডত কৰে, গুৱাহাটীত কৰে, বিটিআৰত একো নকৰে। আমি সেইকাৰণেহে গৈছিলোঁ। কিন্তু আমাৰ ধুবুৰী আৰু গোৱালপাৰাত মাটি ইতিমধ্যে ইনফেক্ট ৱালৰ কামো চলি আছে, কাটা তাঁৰৰ বেৰা আদিৰ কাম চলি আছে। গতিকে এই প্ৰজেক্টটো নিৰ্ধাৰিত সময়ত ভাৰত চৰকাৰৰ পৰা আমি কোল লিংকেজো পাই গ'লোঁ। গতিকে মই ভাবোঁ যে নৱেম্বৰত এই 40,000 কোটি টকা বিনিয়োগৰ আধাৰশিলাও হ'ব আৰু আমি কামত আগবাঢ়িও যাব পাৰিম। চাওক, প্ৰত্যেকজন আজি ৰকিবুল হুছেইনক তাৰ পৰা যিকেইগৰাকী মানুহে তেওঁক বেয়া ব্যৱহাৰে হওক খেদিছে, প্ৰত্যেকগৰাকী মানুহ মুছলিম মানুহ আৰু বংগীয় মূলৰ মুছলিম মানুহ। আৰু সেই জেগাটোত পৰহি ময়ো যাম। মোকো কোনোবাই শ্লোগান দিব পাৰে মোৰ এগেইনষ্টত, মই নাজানো। কিন্তু পৰহি মই যাম, কাৰণ আজি আমি সিদ্ধান্ত ল'লোঁ এখন ফৰেষ্ট কৰিম। গতিকে পৰহি অশোক সিংঘাল আৰু ময়ো তাতে যাম। গতিকে কিন্তু ৰকিবুল হুছেইনক যোনে তোনে খেদে। এতিয়া ধুবুৰীটো খেদে, গোৱালপাৰাটো খেদে, নগাঁৱতো খেদে। আৰু এই সমস্যাটো তেওঁলোকে নিজৰ ভিতৰত সমাধান কৰিব লাগে। তাত বিজেপিক মাতি আনিব নালাগে। কাৰণ বংগীয় মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে। আৰু সেইকাৰণে গোৱালপাৰাত যদি বংগীয় মূলৰ মানুহো বিজেপি বুলি কয়, তেতিয়াহ'লেতো আমাৰ কি হ'ব? তেতিয়াহ'লে 126টাৰ 126টাই আমি পাই যাম দেখোন। গতিকে কোন ভিডিঅ' চালে আপোনালোকে গম পাব এইবোৰ কোন মানুহ হয়। কৈছোঁ, যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইচাৰাত চলে, তেতিয়াহ'লে এই অসমৰ ৰাজনীতিৰ এটা ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব। কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই। যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপিজনক যদি কোনোবাই খেদিব পাৰে, তাৰমানে 1.5 বছৰত তেওঁৰ পজিশ্যন কিমান বেয়া হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰক। 1.5 বছৰ হোৱাই নাই নেকি? এবছৰ 2-3 দিনহে হৈছে। 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি? আমিতো 25 বছৰ থাকিলোঁ। না চামুগুৰিতটো খেদিলে, গোৱালপাৰাতো খেদিলে, আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই। তেনেকৈ সমষ্টি ভাঙিয়ে গ'ল, বিদায়ে ল'লোঁ এক প্ৰকাৰ। গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই। কংগ্ৰেছেও নেখেদে আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায়, আমাক নেখেদে অন্ততঃ। গতিকে তেনেকৈতো পাৰেই কৰিলোঁ। মই এটাই ৰিকুৱেষ্ট কৰিম গুৱাহাটী আৰু অসমৰ মানুহক, যে গধূলি কামাখ্যা মন্দিৰত একো নাথাকে, মন্দিৰটো বন্ধ থাকে। এই যে গধূলি আমি ৰাতি এটা মন্দিৰৰ ওপৰত যাওঁ, আমি নামি আহোঁ, সেই কামটো কৰিব নালাগে। কাৰণ গোটেই ৰাস্তাটোত ভূস্খলন হৈ আছে। ছাডেনলি কিবা এক্সিডেণ্টৰ আমি সন্মুখীন হ'ব পাৰোঁ। সেইকাৰণে মই গুৱাহাটী আৰু অসমৰ ৰাইজক সদাশয়ভাৱে অনুৰোধ কৰিম, সন্ধিয়া যাতে মন্দিৰৰ ওপৰত উঠি নাযায়। আমি পুলিচকো মই কৈছোঁ বুজাবৰ কাৰণে মানুহক, কাৰণ খুব বেয়াকৈ তাতে ভূস্খলন হৈ আছে। গতিকে বাকীটো মাৰ মেলা প্ৰত্যেক বছৰে হয়, সৃষ্টিৰ আদিৰ পৰা হৈ আছে, ভালে কৰি হৈ যাব। আৰু অম্বুবাচীৰ 3টা দিন খুব পবিত্ৰ দিন বুলি হিন্দু মানুহে মানে। বহুত মানুহে এইটো সময়ত ভেজিটেৰিয়ান থাকে। বিশেষকৈ বহুত বয়োজ্যেষ্ঠ মানুহে ফল মূলেই খায়, মন্দিৰৰ দুৱাৰ বন্ধ থাকে। গতিকে এই 3টা দিনত সৃষ্টিৰ আৰম্ভণি হয়। ইট ইজ এ ভেৰি অস্পিচিয়াছ টাইম। গতিকে এইকেইটা দিন মানুহে মাক চিন্তা কৰক, মায়ে আশীৰ্বাদ কৰিব।
কিন্তু ওপৰত গৈ তাত একো নাই আৰু ২৬ তাৰিখে মন্দিৰৰ দুৱাৰ খুলিব আমি কোনো VIP তাত নাযাওঁ ২৬ তাৰিখেও ২৭তো নাযাওঁ মই ২৮তহে কোনোবা যাব খুজিলে যাবৰ কাৰণে কৈছোঁ আৰু মই নিজেও ২৮ ২৯তহে যাম APSCৰ ওপৰত হাইকোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে আমি দেখা নাই খালি বাতৰি কাকতত ওলাইছে আৰু কোৰ্টত তেখেতে জাজগৰাকীয়ে কৈছে যে পাৰ্চিয়েলি এলাউড এটা পাৰ্চিয়েলি এলাউড মানে কি বুজাইছে আমি সোম মঙ্গলবাৰে গম পাম যদি হাইকোৰ্টৰ অৰ্ডাৰটো বাতৰি কাকতত দিয়াৰ ধৰণে হয় যে এই কেইজন অফিচাৰক যাৰ বহি ফৰেনচিক সব ক্লিয়াৰলি তেওঁলোক একেবাৰে দুখী বুলি এটা শব্দত ক'ব পাৰি তেনেকুৱা অফিচাৰক যদি পুনৰ চাকৰিত ল'ব কৈছে তেতিয়ালে এই ৰায়টো অত্যন্ত বেদনাদায়ক আৰু ই অসমৰ যি সময়ত আমি স্বচ্ছ নিযুক্তিৰ বাবে কাম কৰিছোঁ it will be a huge setback ৰাজ্য চৰকাৰৰ কাৰণেও আৰু অসমৰ যুৱ প্ৰজন্মৰ বাবেও আৰু যদি সঁচাই তেনেকুৱা জাজমেণ্ট আছে চাকৰি দিয়াটো কথাই নুঠে আমি সুপ্ৰিম কোৰ্টত শেষ পৰ্যায়লৈকে আমি যুঁজিম কিন্তু লাষ্টত সুপ্ৰিম কোৰ্টেও যদি কয় আপোনালোকে ল'ব লাগিব তেতিয়াহ'লেতো আমাৰ হাতত ক্ষমতা সীমিত থাকিব কিন্তু আমি শেষ পৰ্যায়লৈকে সুপ্ৰিম কোৰ্টত আমি যাম গোটেই কথাখিনি জনাম আৰু মই ন্যায়পালিকাক বিশ্বাস কৰোঁ কেতিয়াবা সিংগল বেঞ্চত জিকে ডিভিজনত হাৰে আকৌ সুপ্ৰিম কোৰ্টত জিকে ইট ইজ এ প্ৰচেছ আৰু হাইকোৰ্টৰ ন্যায়াধীশজনে নিজেও কৈছে যে আপোনালোকক আমি 30 দিন সময় দিছোঁ আপোনালোকে যাতে সুপ্ৰিম কোৰ্টত গ'লে যাব পাৰে সেইকাৰণে মই ভাবোঁ যে এই ইস্যুটো এনেকুৱা নহয় যে চাকৰি দিব কাৰণে কালি দি দিম সুপ্ৰিম কোৰ্টে ক'লেহে আমি দিব পাৰিম